মোক পেগাছাছতকৈ বেছি ওপৰত ৰখা হৈছিল। তাৰমানে এতিয়াতো পেগাছাছত কোনোবা এজন মানুহৰ ফোন এটা টেপ কৰিছে, সেইটো গোপনে। মোৰতো কোৰ্টত মানে ডকুমেণ্ট দি তেওঁলোকে কৈছে যে অখিল গগৈৰ ফোনটো সদায় টেপেই থাকে। যে মই MLA হিচাপে বৰ কষ্ট পাইছোঁ আৰু মই যিকোনো সময়তে পদত্যাগো কৰি দিব পাৰোঁ। মই কেতিয়াও বজাৰলৈ গৈ চোলা পেণ্ট কিনি কেতিয়াও পিন্ধি পোৱা নাই। গোটেই বজাৰ আজিলৈকে জীৱনত এবাৰ বা দুবাৰহে বজাৰলৈ গৈছোঁ নেকি কাপোৰ কিনিবলৈ। মানুহে মোক সাধাৰণতে গিফ্ট দিয়া পেণ্ট চাৰ্টে মই পিন্ধোঁ। এইটো মোৰ এটা ৱে অফ লাইফ। মই এনেকৈ চলি গ'লোঁ। মোক আৰু এইটোক লৈ সমালোচনা কৰি নাথাকিব, এইটোক লৈ মোক আৰু গালি পাৰি নাথাকিব, আৰু আপোনালোকে মোক গালি পাৰি থাকিলেও মই এইটোৱে পিন্ধি থাকিম আৰু দেই। নমস্কাৰ, আজিৰ প্ৰশ্নলৈ স্বাগতম জনাইছোঁ মই অনিৰ্বাণ পাঠক। প্ৰিয় দৰ্শক, আজি আমাৰ এই অনুষ্ঠানত মোৰ সৈতে আছে অখিল গগৈ। অখিল গগৈ ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ। গগৈ ডাঙৰীয়া, প্ৰথমটো প্ৰশ্ন, বৰ্তমান এই সময়খিনিত ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন দেশত এটা কথাই খলকনিৰ সৃষ্টি কৰিছে, পেগাছাছ স্পাইৱেৰ। আপোনাক প্ৰথমতে সুধিব বিচাৰিছোঁ, এই পেগাছাছ স্পাইৱেৰ সম্পৰ্কে আপুনি কি ক'ব বিচাৰে? আচলতে ভাৰতীয় গণতন্ত্ৰৰ আটাইতকৈ অৱক্ষয়িত ৰূপটো বৰ্তমান সময়খিনিত চলি আছে। আমি যিখন ভাৰতবৰ্ষৰ কাৰণে স্বাধীনতা সংগ্ৰাম কৰিছিলোঁ, সেই ভাৰতবৰ্ষখনটো নহ'লে, বৰং ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ বিৰোধিতা কৰা আৰু ব্ৰিটিছৰ লগত থকা যিবিলাক হিন্দুত্ববাদী শক্তি, সাম্প্ৰদায়িক শক্তি, সেই শক্তিবিলাকেহে এতিয়া ভাৰতবৰ্ষখনক আপোনাৰ কি ক'ম, আপোনাৰ অপসৰণ কৰি লৈ গুচি গ'ল। দ্বিতীয় বস্তুটো হ'ল যে আমাৰ ভাৰতবৰ্ষখন আধুনিক ভাৰতবৰ্ষ হিচাপে সজাবৰ কাৰণে আমাৰ যিবিলাক মানুহে কষ্ট কৰিছিলে, যাক আমি মেকাৰ্ছ অফ মডাৰ্ণ ইণ্ডিয়া বুলি কওঁ, সেই মেকাৰ্ছ অফ মডাৰ্ণ ইণ্ডিয়াৰ যিখিনি চিন্তা আছিলে, ভাৰতবৰ্ষখন কি ধৰণে গঠন কৰিব, কেনেকৈ আগুৱাই নিব, সেই কথাখিনিক লৈ যি ধৰণৰ চিন্তা আছিলে, সেই চিন্তাখিনিক এতিয়া সম্পূৰ্ণৰূপে বাদ দি আমাৰ ভাৰতবৰ্ষখনক এতিয়া সম্পূৰ্ণৰূপে সাম্প্ৰদায়িক আৰু ফেচিবাদী ৰূপত গঢ়ি তুলিব খোজা হৈছে। আমাৰ ভাৰতবৰ্ষৰ সংবিধানে ব্যক্তি স্বাধীনতাৰ কথা কৈছে, তাক ফাণ্ডামেণ্টেল ৰাইটছ হিচাপে স্বীকৃতি দিছে, আৰু এইখন চৰকাৰে ব্যক্তি স্বাধীনতাৰ সকলো নৰ্মছবিলাক ভংগ কৰি, ৰাইট টু প্ৰাইভেচি, এই আটাইবিলাক ভংগ কৰি তেওঁলোকে পেগাছাছৰ নিচিনা কিছুমান কোম্পেনীৰ জৰিয়তে, কিছু এজেঞ্চিৰ জৰিয়তে আমাৰ সকলো ধৰণৰ ব্যক্তি স্বাধীনতা আৰু সকলো ধৰণৰ গোপনীয়তাৰ যিটো স্বাধীনতা, সেই সকলো স্বাধীনতা ধ্বংস কৰি পেলাইছে। গতিকে মই ভাবোঁ, মই কেৱল এইটো হিচাপত ক'ব নোখোজোঁ যে পেগাছাছৰ তদন্ত হ'ব লাগে, দোষীক শাস্তি দিব লাগে, মই অকল তাতে কৈ সামৰণি মাৰিব নোখোজোঁ। মই ক'ব খোজোঁ যে ভাৰতীয় গণতন্ত্ৰক যদি বচাব লাগে, তেতিয়াহ'লে যিসকলে এই পেগাছাছৰ নিচিনা এনেকুৱা ধৰণৰ কাম কৰিছে, সেই মানুহবিলাকৰ পৰা আমাৰ দেশখনক বচাব লাগিব, সেই মানুহখিনিৰ পৰা আমাৰ দেশখনক উদ্ধাৰ কৰিব লাগিব, আৰু সেইকাৰণে বিজেপি RSSক বা সাম্প্ৰদায়িক ফেচিবাদক এই সময়ত ভাৰতবৰ্ষৰ পৰা বিদায় দিয়াটো আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ। মই তাৰ লগত সংগতি ৰাখি সুধিব বিচাৰিছোঁ আপোনাক, যিখিনি সময়ত এই ধৰণৰ চোৰাংচোৱাগিৰিৰ কথা ওলাই আছে, প্ৰকাশ পাই আছে, সেই একেখিনি সময়তো যদি আমি চাওঁ, আপোনাৰ ওপৰতো যথেষ্ট ৰাষ্ট্ৰযন্ত্ৰ বা চৰকাৰী যন্ত্ৰটোৰ এটা হেন চকু এটা আছিলে, গতিকে আপুনিও নিজে শংকিত? মানে চাওক, আপুনি মোক পেগাছাছতকৈ বেছি ওপৰত ৰখা হৈছিলে। তাৰমানে এতিয়াতো পেগাছাছত কোনোবা এজন মানুহৰ ফোন এটা টেপ কৰিছে, সেইটো গোপনে। মোৰতো কোৰ্টত মানে ডকুমেণ্ট দি তেওঁলোকে কৈছে যে অখিল গগৈৰ ফোনটো সদায় টেপেই থাকে। গতিকে কা আন্দোলনৰ সময়ত মই যিমান কথা পাতিছোঁ, যিমান মেছেজ কৰিছোঁ, যিমান হোৱাটছআপ কৰিছোঁ, মোৰ তেতিয়া হোৱাটছআপ নাছিলে বাৰু, মেছেজ কৰিছোঁ, প্ৰত্যেকটো কথাই চৰকাৰৰ লগত আছিলে। আৰু চৰকাৰে কোৰ্টত কৈ দিছে যে হয়, অখিল গগৈৰ এই নাম্বাৰটো 9435054140, 54524, এই নাম্বাৰটো আমি টেপ কৰিছোঁ হয়, আৰু সেই টেপৰ ভিত্তিত আপোনালোকৰ ওচৰত এই ডকুমেণ্ট দিছোঁ হয় বুলি কোৰ্টত তেওঁলোকে কৈ দিছে।
আপত্তিজনক কিবা পাইছিলে নেকি যিহেতু আপুনি কথাটো নহয়, যদি আপত্তিজনক যদি পালেহেঁতেন তেতিয়াহ'লেতো মই গোচৰত ফচি গ'লোহেঁতেন। একো আপত্তিজনক নাপালে, আৰু যদি কিবা আপত্তিজনক মই ব্যক্তিগত পৰ্যায়তো কিবা ক'লোহেঁতেন সেইটো তেওঁলোকে মেডিয়াৰ জৰিয়তে ফ'কাছ কৰি মোক বৰবাদ কৰি দিলেহেঁতেন। যেনেকৈ ধৰক ব্যক্তিগত জীৱনত মই যদি কাৰোবাক টকা ডিমাণ্ড কৰিলোহেঁতেন, ব্যক্তিগত জীৱনত যদি মই কোনোবা মহিলাৰ লগত সম্পৰ্ক ৰক্ষা কৰিলোহেঁতেন, সেই কথাবিলাকো তেওঁলোকে তেতিয়াহ'লে টিভি চিভিত দি মোক বৰবাদ কৰি দিলেহেঁতেন। তো এই আটাইবিলাক কৰিও তাৰমানে মোক ফচাব নোৱাৰিলে। সেই আটাইবিলাক কৰিও মোক মাওবাদী বুলি সজাব নোৱাৰিলে, উগ্ৰপন্থী বুলি সজাব নোৱাৰিলে, আনকি কা আন্দোলনত মই ধ্বংসাত্মক কাৰ্য কৰিছিলোঁ বুলি ফচাব নোৱাৰিলে, মই কিবা তেনেকুৱা নিৰ্দেশ দিছিলোঁ বুলি ফচাব নোৱাৰিলে। আৰু যিটো কাৰণত মই এই গোটেই গোচৰবিলাকৰ পৰা আজিৰ দিনটোত অব্যাহতি পালেও মোৰ মানে চাৰ্জে ফ্ৰেম নহ'ল। গতিকে মই আপোনাক এইটো কথা ক'ব খোজোঁ যে ৰাষ্ট্ৰ বোলা বস্তুটো ভয়ানক বস্তু, আৰু বিশেষকৈ বিজেপি RSSৰ দিনত ৰাষ্ট্ৰ বোলা বস্তুটোৱে এটা ভয়ানক ফেচিবাদী ৰূপ গ্ৰহণ কৰিছে। আৰু সেই ভয়ানক ফেচিবাদী ৰূপটো যে গ্ৰহণ কৰিছে, তেওঁলোকে ব্যক্তি স্বাধীনতা আৰু গোপনীয়তাৰ স্বাধীনতা, ৰাইট টু প্ৰাইভেচি, এই আটাইবিলাক সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাইছে। আৰু ধ্বংস কৰি আমাৰ গণতন্ত্ৰকে আচলতে অৰ্থহীন এক স্বৈৰতন্ত্ৰত পৰিণত কৰিছে। আপুনি আপোনাৰ গোচৰসমূহৰ কথা যিহেতু কৈছে, মই গোচৰ সম্পৰ্কীয় কথা এটা সুধিব বিচাৰিছোঁ। যিহেতু NIAৰ গোচৰত আপুনি নিৰ্দোষী বুলি প্ৰমাণিত হৈছে, ইতিমধ্যে আপোনাক কোৰ্টে সম্পূৰ্ণৰূপে মুক্ত কৰি দিলে, কিন্তু তাৰ পাছতো এটা কথা আমি জানিব পাৰিছোঁ বা খবৰ এটা পাইছোঁ যে তেওঁলোকে হায়াৰ কোৰ্টত যাবলৈ, NIA হায়াৰ কোৰ্টলৈ যাবলৈ চেষ্টা চলাইছে বা গৈছে। এই সম্পৰ্কে আপুনি কি কয়? আপুনি এই বিষয়টো লৈ শংকিত নেকি? মইতো মুঠেও শংকিত নহয়, কিন্তু আপোনালোকে দেখিছে যে মই যিমানবাৰ কোৰ্টৰ পৰা বেইল পাইছোঁ প্ৰত্যেকবাৰে মোৰ বিৰুদ্ধে আকৌ তেওঁলোকে হায়াৰ কোৰ্ট, কেতিয়াবা হাইকোৰ্ট, কেতিয়াবা সুপ্ৰিম কোৰ্টলৈকে তেওঁলোক গৈছে। কিন্তু তেওঁলোকে মোক ক'তো ফচাব পৰা নাই। মোক 18 মাহ ৰাখি দিলে, হাইকোৰ্টলৈ গৈ 18 মাহ ৰাখি দিলে বুদ্ধি কৰি, আৰু বোধহয় মেনেজ কৰিয়ে মোক ৰাখি দিলে। সেইটোও হয়, এইটো মিছা কৈ লাভ নাই, লুকুৱাই মই ৰাখিব নোখোজোঁ, মই যিটো কথা ক'ব লাগে মই কৈ দিওঁ। কিন্তু মই আপোনালোকক এটা কথা ক'ব খুজিছোঁ যে চৰকাৰে যিমানেই চেষ্টা নকৰক লাগিলে, যিহেতু কেছটোত কোনো মেৰিট নাই, আৰু যিহেতু NIA কোৰ্টে এটা অত্যন্ত কোৱালিফাইড এক্সেলেণ্ট এটা মানে ৰিপৰ্ট দিছে, এক্সেলেণ্ট এটা ভাৰ্ডিক্ট দিছে। গতিকে মই নাভাবোঁ যে গুৱাহাটী উচ্চ ন্যায়ালয় বা সুপ্ৰিম কোৰ্টে, ভাৰতবৰ্ষৰ সুপ্ৰিম কোৰ্টে যে মোৰ বিৰুদ্ধে আকৌ গোচৰটো চলাবলৈ বা মোক এৰেষ্ট কৰিবলৈ যে আকৌ নিৰ্দেশ দিব, মই সেইটো কথা নাভাবোঁ। গতিকে মই ভাবোঁ যে তেওঁলোকে সকলো ষড়যন্ত্ৰ কৰিব পাৰে, চৰকাৰে ষড়যন্ত্ৰ কৰিছে, NIA কৰিছে। মই ভাবোঁ 3টা চক্ৰ ইয়াত জড়িত। এটা হ'ল পোনে পোনে NIA, দ্বিতীয়টো হ'ল ভাৰত চৰকাৰৰ গৃহ বিভাগ বা গৃহমন্ত্ৰী, আৰু তৃতীয়টো হ'ল অসম চৰকাৰৰ মুখ্যমন্ত্ৰী। এই তিনিওজনে লগ লাগি আচলতে মোৰ বিৰুদ্ধে চক্ৰান্ত কৰিছে আৰু মোক পুনৰ গ্ৰেপ্তাৰ কৰিবৰ কাৰণে ব্যৱস্থা কৰিছে। আপোনালোকে সকলোৱে দেখিছে কি কাৰণে এইটো কৰিব খুজিছে, কাৰণ মোৰ মুখখন বন্ধ কৰিব পৰা নাই, মোৰ কণ্ঠটো ৰোধ কৰিব পৰা নাই। যেতিয়াই মই বিধানসভাত কিবা এটা কথা কৈছোঁ, লগে লগে মোৰ ওপৰত ইটো কেছ, সিটো কেছ, ইটো আক্ৰমণ, বোলে বিধানসভাত কথা ক'বলৈ নিদিওঁ, তুমি 2 মিনিটহে কথা ক'ব পাৰিবা। তাৰপিছত মোক বিধানসভাত কথা কৈ থকাৰ লগে লগে চাৰিওফালৰ পৰা হুলস্থুল কৰি দিয়া, বিধানসভাত মোক চাৰিওফালৰ পৰা ধমকি দিয়া। আপোনালোকেতো দেখিছে, ধমকিয়ে মুকলিমূৰীয়াকৈ মোক ধমকিয়ে দি দিয়ে। তো তাৰপিছত আকৌ বিধানসভাত যাতে মই কথা ক'ব নোৱাৰোঁ তাৰ কাৰণে মেকানিজিম তৈয়াৰ কৰা, মই সেইবিলাক আৰু বেছিকৈ ক'ব নোৱাৰোঁ। তো সেই গোটেইবিলাকৰ জৰিয়তে মোৰ মুঠতে কণ্ঠ ৰোধ কৰিব খোজা হৈছে, কাৰণ আন বিৰোধী পক্ষবিলাকে নামাতে, তেওঁলোকে মোটামুটি এটা সহাৱস্থানত থাকে। গতিকে মই যিহেতু সেইটো কথা নামানো আৰু সঁচা কথাটো সঁচা বুলিয়ে ক'ব খোজোঁ, গতিকে মোক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে তেওঁলোকে চক্ৰান্ত কৰিছে, কিন্তু মোৰ বিশ্বাস যে তেওঁলোকৰ এই চক্ৰান্ত কেতিয়াও সফল নহ'ব। মই অন্য এটা বিষয়লৈ আহিব বিচাৰিছোঁ। শিৱসাগৰক ৰাজ্যিক ঐতিহ্য ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে আপুনি প্ৰস্তাৱ ৰাখিছে, এক সুন্দৰ প্ৰস্তাৱ আছিলে। তাৰ পাছত মন্ত্ৰীৰ ভাষণ কি ৰাখিলে অসমবাসীয়ে দেখিলে। আপোনাৰ এনেকুৱা অনুভৱ হয় নেকি যে যি মন্ত্ৰীয়ে ভাষণ ৰাখিলে বা আপুনি যিটো প্ৰস্তাৱ ৰাখিলে, প্ৰস্তাৱৰ পিছত চৰকাৰৰ যিটো প্ৰতিক্ৰিয়া, আপুনি কিবা সদিচ্ছা থকা যেন আপুনি ভাবেনে? হ'বগৈনে ঐতিহ্য ক্ষেত্ৰ? সদিচ্ছা আছে বুলিতো ক'ব নোৱাৰি। যদি সদিচ্ছা থাকিলেহেঁতেন মই প্ৰস্তাৱটো দিয়াৰ লগে লগে নিশ্চয় মোক মাতি নিলেহেঁতেন, আলোচনা কৰিলেহেঁতেন। মই সেই প্ৰস্তাৱটো প্ৰথমতে আপোনাৰ বিত্তমন্ত্ৰীক দিছোঁ। সেই প্ৰস্তাৱটো মই
প্ৰথমতে আমাৰ অভিভাৱক মন্ত্ৰীক দিছোঁ। তাৰপাছত সেই প্ৰস্তাৱটো মই আকৌ বহুদিন এমাহমানৰ পিছতহে মই বিধানসভাত উত্থাপন কৰিছোঁ। আৰু বিধানসভাত যিদিনা উত্থাপন কৰিছোঁ, মুখ্যমন্ত্ৰীয়ে মোক পোনে পোনে কৈছে যে তোমাৰ প্ৰস্তাৱটো মই আগতে নি পাইছোঁ। যদি চৰকাৰৰ ইণ্টাৰেষ্ট আছে তেতিয়াহ'লে নিশ্চিতভাৱে মোক আগতেই মাতি নি কথাটো পাতিলেহেঁতেন। কিন্তু উপায় নাই, চৰকাৰৰ কাৰণে সেইটো বৰ বাধ্যবাধকতামূলক ধৰণৰ এটা ঘটনা ঘটিলে যে মই যিহেতু গোটেই কথাটো ক'লোঁ আৰু সামগ্ৰিকভাৱে গোটেই অসমৰ মানুহে ছাপোৰ্ট কৰি দিলে। আপুনি ছ'চিয়েল মিডিয়া, ডাঙৰ ডাঙৰ মিডিয়াবিলাকততো আজিকালি আমাৰ নিউজবিলাক ভালকৈ নোলায়। যিটো আপোনাৰ মেইন ষ্ট্ৰীম মিডিয়াটো এতিয়া চৰকাৰৰ হাতত। গতিকে যিহেতু মেইন ষ্ট্ৰীম মিডিয়াত সেই কথাবিলাক বৰ বেছি গুৰুত্ব হয়তো পোৱা নাই, যদিও ওলাইছে মোৰ কথাখিনি। কিন্তু দেখা গৈছে যে ছ'চিয়েল মিডিয়াত বা আপোনালোকৰ নিচিনা যিবিলাক চেনেল আছে, কি ক'ব আপোনাৰ নিউজ পৰ্টেল আছে, সেই নিউজ পৰ্টেলবিলাকে এনেকুৱা ব্যাপক ৰূপত মানুহৰ মাজলৈ কথাখিনি লৈ গ'ল যে চৰকাৰে উপায় নাপায় বাজেটখনত কেইটামান শব্দ দিলে। তাত ষ্টেট হেৰিটেজ চিটি বা ষ্টেট হেৰিটেজ চাইট হিচাপে ঘোষণা কৰা নাই, কিন্তু কেইটামান শব্দ তাত ব্যৱহাৰ কৰিছে, যি ব্যৱহাৰটোৰ জৰিয়তে তেওঁলোকে মানে মোৰ কথাটোক যেন স্বীকৃতি দিছে লাজকে বা অনিচ্ছাকৃতভাৱে যে তেওঁলোকে স্বীকৃতি দিছে সেইটো ধৰিব পাৰি। কিন্তু মোৰ কাৰণে সেইটো এটা পজিটিভ দিশ যে তেওঁলোকে সামান্য শব্দ এটাও যে তাত বাজেটত লিখিছে, মই তাৰ পৰাই সেইটো যে কৰিব লাগে তাৰ কাৰণে মই চৰকাৰক এতিয়া মানে তাতে যুক্ত কৰিবৰ কাৰণে, চৰকাৰক কি ক'ব কমিটেড কৰিবৰ কাৰণে, দায়বদ্ধ কৰিবৰ কাৰণে মোৰ কাৰণে সুযোগ আহিলে। গতিকে চৰকাৰক মই নিশ্চয় এতিয়া এৰি নিদিম যেতিয়ালৈকে ষ্টেট হেৰিটেজ চিটি, তাৰপিছত নেশ্যনেল হেৰিটেজ চিটি আৰু তাৰপাছত ৱৰ্ল্ড হেৰিটেজ চিটি। মোৰ সপোনটো হ'ল যে 2010 বছৰৰ ভিতৰত, আজি 2021, 2031 ভিতৰত শিৱসাগৰক মই যেনে তেনে পৃথিৱীৰ এখন হেৰিটেজ চিটি হিচাপে, ৱৰ্ল্ড হেৰিটেজ চিটি হিচাপে প্ৰতিষ্ঠা কৰিব লাগে। ইতিমধ্যে আহমেদাবাদ চহৰে সেইটো অধিকাৰ কাঢ়ি ল'লে, ইতিমধ্যে ৰাজস্থানৰ জয়পুৰ চহৰে সেই অধিকাৰ কাঢ়ি ল'লে, ইতিমধ্যে আমাৰ হাম্পি তেনেকুৱা ধৰণৰ হ'ল কৰ্ণাটকত। গতিকে যদি ভাৰতবৰ্ষৰ অন্য ঠাইত আমাৰ সমান ইমান হিষ্ট্ৰী আৰু হেৰিটেজ নথকাকৈ যদি তেওঁলোকে ৱৰ্ল্ড হেৰিটেজ চাইট তৈয়াৰ কৰি দিব পাৰে, 551টা হেৰিটেজ চাইট থকা শিৱসাগৰক আমি কিয় ৱৰ্ল্ড হেৰিটেজ চাইট কৰিব নোৱাৰিম? সেইকাৰণে মোৰ কাৰণে এইটো সপোন আৰু মোৰ কাৰণে এইটো প্ৰত্যাহ্বান। মই চেষ্টা কৰিম যাতে 10 বছৰৰ ভিতৰত শিৱসাগৰক ৱৰ্ল্ড হেৰিটেজ চাইট ৰূপে মই প্ৰতিষ্ঠা কৰিব পাৰোঁ। আপুনি বন্দিত্বৰ পৰা মুক্তি লাভ কৰাৰ পাছত যেতিয়া শিৱসাগৰলৈ বিধায়ক হিচাপে প্ৰথমবাৰলৈ গৈছে, আপুনি প্ৰায় 5-6 দিনমান আছিলে শিৱসাগৰত। শিৱসাগৰৰ বিভিন্ন স্থান আপুনি ভ্ৰমণ কৰিছে, তাৰ পৰা উভতি আহিছে, তাৰ পৰা আপোনাৰ বিধানসভাৰ অধিৱেশন আৰম্ভ হৈছে। শিৱসাগৰৰ অৰ্থাৎ আপোনাৰ সমষ্টিটোৰ আপুনি প্ৰথম কোনকেইটা পদক্ষেপ ল'ম বুলি ভাবিছে? প্ৰথম অৱস্থাত কোনকেইটা দুটামান কাম মানে অগ্ৰাধিকাৰ ভিত্তিত ল'ব খুজিছোঁ। প্ৰথম অগ্ৰাধিকাৰটো হ'ল যে শিৱসাগৰ টাউনখনত থকা যিমানবিলাক কাৰ্যালয় আছে, হস্পিটেল আছে আৰু আৰ্কিঅলজিকেল চাইটছ আছে, সেইবিলাকক ধুনীয়াকৈ চাফ চিকুণ কৰিব খুজিছোঁ। সেই কামটো ইতিমধ্যে আৰম্ভ হৈছে আৰু ইতিমধ্যে মই শুনামতে চিভিল হস্পিটেলখন চাফা কৰি মোটামুটি হৈ গৈছে। তাৰপাছত মই আৰ্কিঅলজিকেল চাইটছবিলাক চাফা কৰা, DC অফিচৰ পৰা একেবাৰে মণ্ডলৰ অফিচলৈকে, পঞ্চায়ত অফিচৰ পৰা অন্য সকলো ডিপাৰ্টমেণ্টৰ অফিচলৈকে, চাৰ্কিট হাউচৰ পৰা একেবাৰে টুৰিষ্ট আপোনাৰ লজটোলৈকে, এই আটাইবিলাক অঞ্চল মই সম্পূৰ্ণৰূপে চাফ চিকুণ কৰিবৰ কাৰণে চেষ্টা কৰিম। আৰু সেই ইনিচিয়েটিভটো ইতিমধ্যে লৈছোঁ আৰু আশা কৰিছোঁ যে অহা অক্টোবৰ মাহৰ ভিতৰত শিৱসাগৰক এখন চাফ চিকুণ নগৰ হিচাপে প্ৰতিষ্ঠা কৰিব পৰা যাব। সেইটো মোৰ 1 নম্বৰ প্ৰায়ৰিটি। ছেকেণ্ড মোৰ যিটো প্ৰায়ৰিটি সেইটো হ'ল যে শিৱসাগৰৰ টুৰিষ্ট ডেষ্টিনেশ্যন হিচাপে গোটেই ৱৰ্ল্ডৰ যিবিলাক টুৰিষ্ট আছে তেওঁলোকৰ এটা অন্যতম গুৰুত্বপূৰ্ণ ডেষ্টিনেশ্যন হিচাপে প্ৰতিষ্ঠা কৰা। তাৰ কাৰণে হেৰিটেজ চাইটবিলাকক সুৰক্ষিত কৰা, হেৰিটেজ চাইটবিলাকক সৌন্দৰ্যবৰ্ধন কৰা, সেই কামবিলাক ইতিমধ্যে আৰম্ভ কৰিছোঁ। আৰু টুৰিষ্টৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰজেক্ট গ্ৰহণ কৰা, বিভিন্ন ধৰণৰ পৰিকল্পনা লোৱা, বিভিন্ন ধৰণৰ কৰ্ম আঁচনি লোৱা, বিভিন্ন ধৰণৰ প্ৰকল্প লোৱা আৰু এটা গুৰুত্বপূৰ্ণ টুৰিষ্ট প্লেচ হিচাপে যিমানবিলাক বস্তু লাগে সেই আটাইবিলাক প্ৰতিষ্ঠা কৰাৰ কাৰণে মই চেষ্টা কৰিছোঁ। এইটো মোৰ 2 নম্বৰ প্ৰায়ৰিটি। মোৰ 3 নম্বৰ প্ৰায়ৰিটি হ'ল যে যিমানবিলাক অঞ্চলত গৰাখহনীয়া আৰু বানপানী হৈ আছে সেইবিলাক অঞ্চলক ৰক্ষা কৰাটো মোক 3 নম্বৰ প্ৰায়ৰিটি। 4 নম্বৰ প্ৰায়ৰিটি হ'ল যে শিৱসাগৰৰ বাট পথবিলাক আৰু ফুটপাথবিলাক
শিৱসাগৰ নগৰ আৰু গাঁৱৰ সকলোবিলাক বাট পথবিলাক মই যিমান পাৰি সোনকালে পকীকৰণ কৰা আৰু অলপ বহল আহল কৰা সেইটোৰ মই পৰিকল্পনা কৰিছোঁ। আৰু তাৰ পাছৰ প্ৰায়ৰিটি হ'ল, পঞ্চম প্ৰায়ৰিটিটো হ'ল শিৱসাগৰৰ মই বছৰৰ 12 মাহে খেতি কৰা, অৰ্থাৎ এবছৰত 2বাৰ বা 3বাৰ খেতি কৰা ঠাইৰূপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে মই পৰিকল্পনা কৰিছোঁ। এই পৰিকল্পনাবিলাক এতিয়ালৈকে হাতত লৈছোঁ, প্ৰায়ৰিটি ৱাইজ মই কৰি যাবলৈ চেষ্টা কৰিম। কিন্তু জনতাৰ সমৰ্থন নহ'লে আৰু চৰকাৰে যদি সহযোগিতা নকৰে তেতিয়াহ'লে সেইখিনি সকলো কৰাটো সম্ভৱ নহ'ব। মই আকৌ শিৱসাগৰলৈ গৈ আছোঁ 27 তাৰিখৰ পৰা। 27 তাৰিখৰ পৰা মই শিৱসাগৰবাসী ৰাইজৰ লগত বহি লৈ এই পৰিকল্পনাবিলাক কেনেকৈ আগুৱাই নিব পাৰি সেই সম্পৰ্কে মই সকলোৰে বিশেষজ্ঞসকল, বিশিষ্ট নাগৰিকসকল আৰু ৰাইজৰ বা নাগৰিকসকলৰ সকলোৰে মই মতামত গ্ৰহণ কৰিম। নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনখন নাইকিয়া হৈ গ'ল। আপুনি জেলৰ পৰা ওলাই আহিল, এতিয়া আকৌ আন্দোলনখন থম ধৰি উঠিব নেকি? তাৰমানে আন্দোলনটো কা বিৰোধী আন্দোলনটো নষ্ট কৰি দিলে, ধ্বংস কৰি দিলে চৰকাৰে, সেইটো ধ্বংস কৰি দিলে, বশ কৰি দিলে বুলি ক'ম, টেম কৰিলে বুলি ক'ম মই। ধ্বংস আৰু বশ কৰি দিলে দুটা বা তিনিটা ধৰণে। 1 নম্বৰ ষ্ট্ৰেটেজিটো আছিলে যে তেওঁলোকে অখিল গগৈ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিক পূৰা ছাইডলাইন কৰি দিব। কাৰণ তেওঁলোকে বুজি উঠিছিলে যে গোটেই কা বিৰোধী আন্দোলনটোৰ আটাইতকৈ আপোচবিহীন শক্তিটো আছিলোঁ আমি। গতিকে আমাক, অৰ্থাৎ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰিয়ালক এই গোটেই আন্দোলনটোৰ পৰা আঁতৰ কৰিবৰ কাৰণে আমাক ক্ৰেছ কৰি দিয়া, ভাঙি দিয়া, ধ্বংস কৰি দিয়া, অৰ্থাৎ আমাক জেলত দিয়া, আমাক গুলিয়াই দিয়া, আমাক মানুহৰ পৰা আঁতৰাই দিয়া, এই কামটো তেওঁলোকৰ প্ৰথম প্ৰায়ৰিটি আছিলে, 1 নম্বৰ ষ্ট্ৰেটেজি। 2 নম্বৰ তেওঁলোকৰ যিটো ষ্ট্ৰেটেজি আছিলে সেইটো হ'ল আমাৰ লগত অন্য আন্দোলনকাৰী সংগঠনবিলাকক আপোনাৰ ডিফাৰেঞ্চিয়েট কৰি দিয়া। যিবিলাক জাতীয় সংগঠন আছিলে সেই জাতীয় সংগঠনবিলাকক বুজাইছিলে যে অখিল গগৈ মাওবাদী, কৃষক মুক্তি সংগ্ৰাম সমিতি জংগী, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগত থাকিলে বিপদ আছে। গতিকে তেওঁলোকে আমাৰ আন্দোলনটোৰ মাজত সেই ডিভিজন এটা আনি দিছিলে। তাৰ ফলস্বৰূপে আপুনি 70 বা 30ৰ এই ডিফাৰেঞ্চটো দেখিবলৈ পাইছিলে। এইটো 2 নম্বৰ। 3 নম্বৰ যিটো কথা আছিলে যে তেওঁলোকে এই যিবিলাক জাতীয় সংগঠন আছিলে, কৃষক মুক্তি সংগ্ৰাম সমিতিক বাদ দি বেছিভাগ জাতীয় সংগঠন, সকলো হয়তো নহয়, তাৰ ভিতৰত ব্যতিক্ৰম নিশ্চয় আছে, কিন্তু বহুত জাতীয় সংগঠনক কি কৰিছিলে তেওঁলোকে এটা মানে এনেকুৱা ধৰণে মানে এটা কৌশল ৰচনা কৰিছিলে। এফালেদি পুলিচৰ ষ্টাৰ্ণ একশ্যন দেখুৱাইছিলে, আনফালেদি তেওঁলোকৰ লগত আলোচনা বিলোচনা কৰিছিলে, তেওঁলোকৰ লগত এটা বুজাবুজিত উপনীত হ'বলৈ চেষ্টা কৰিছিলে। আৰু তেনেকৈ কি কৰিছিলে, গোটেই আন্দোলনটোক আমি দেখিবলৈ পাইছিলোঁ যে ৰাজপথৰ এটা আন্দোলন, এইটো এটা সাংঘাতিক ধৰণৰ মানে এটা বিশেষ আন্দোলন দেই। মই এই আন্দোলনটোক ফ্ৰেঞ্চ ৰিভলিউশ্যনৰ লগত তুলনা কৰিব খোজোঁ। মই আনকি এই আন্দোলনটোক কোনোবাই বেয়া পালেও মই এইটো অক্টোবৰ ৰিভলিউশ্যনৰ লগত তুলনা কৰিব খোজোঁ। তাৰ কাৰণটো এইটোৱে যে জাতি, ধৰ্ম, বৰ্ণ, ভাষা আৰু শ্ৰেণী নিৰ্বিশেষে সকলো অসমবাসী ৰাইজে এই আন্দোলনটোত সৰ্বতোপ্ৰকাৰে উবুৰি খাই পৰিছিলে। এই যে সৰ্বতোপ্ৰকাৰে উবুৰি খাই পৰিছিলে তাৰ ফলস্বৰূপে কি হৈছিলে, চৰকাৰ বা ৰাষ্ট্ৰ একেবাৰে বিমূৰত পৰিছিলে। গতিকে সেই বিমূৰত পৰা অৱস্থাটোৰ পৰা মানুহক আঁতৰাই নিবৰ কাৰণে কি কৰিছিলে, তেওঁলোকে আন্দোলনকাৰীৰ মাজত এটা শ্ৰেণী বিভাজন কৰিছিলে। আৰু আন্দোলনকাৰীৰ মাজত শ্ৰেণী বিভাজন কৰি এটাক একেবাৰে সহ্য নকৰা আন্দোলনকাৰী আৰু এটাক মোটামুটি ধৰণে স্পন্সৰ কৰা আন্দোলনকাৰী ৰূপে গঢ়ি তুলিছিলে। আৰু এনেকৈ এই ধৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰি কি কৰিছিলে, আপোনালোকে সকলোৱে দেখিছিলে যে আন্দোলনটোক ৰাজপথৰ পৰা লাহে লাহে খেলপথাৰলৈ লৈ গৈছিলে। আৰু তাৰ পৰৱৰ্তী সময়ত খেলপথাৰটো সেই আন্দোলন লাহে লাহে কমি আহিছিলে আৰু অৱশেষত সেই আন্দোলন খতম হৈ গৈছিলে। গতিকে মই ভাবোঁ যে একাংশ জাতীয়তাবাদী সংগঠনৰ সহযোগত কা আন্দোলনটোক ধ্বংস কৰা হৈছিলে। কিন্তু কা আন্দোলনটো ধ্বংস হোৱাৰ লগতে সেই সময়ত পৰিস্থিতি এটা আহিছিলে, পৰৱৰ্তী সময়ত প্ৰথমতে আন্দোলনটো শেষ হৈ গ'ল, তাৰপিছত আপুনি দেখিলে যে হেৰি আহিলে, ক'ভিড আহিলে। গতিকে ক'ভিড অহাৰ লগে লগে যিবিলাক আন্দোলনকাৰী আছিলে তাৰো বহুত অংশই মানে সেইটো সুযোগ হিচাপে ল'লে, এই ক'ভিডৰ কাৰণেহে আমিও আন্দোলন কৰিব পৰা নাই। আচলতে তাৰ আগতে আন্দোলনটো খতম হৈ গ'ল।
আৰু সেইটো বোধহয় চৰকাৰৰ লগত বুজাবুজি আৰু চৰকাৰৰ কৌশলত ভৰি দি তেওঁলোকে সেই আন্দোলনটোক ধ্বংস কৰি পেলালে। উত্থান ঘটাৰ সম্ভাৱনা আছে নেকি? পুনৰ উত্থান ঘটোৱাটো বহুত কঠিন কাম হ'ব, কিন্তু আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিয়ে সেইটো চেষ্টা কৰিব আৰু আমি ৰাইজৰ দলে সেইটোক নিশ্চিতভাৱে এই আন্দোলনটোক আমি আকৌ গঢ়ি তুলিবলৈ চেষ্টা কৰিম। কাৰণ কা যদি সঁচাকৈ অসমত বলবৎ হয়, মই আকৌ এবাৰ ক'ব খোজোঁ যে অসমত কা বলবৎ হোৱাৰ লগে লগে প্ৰায় 20 লাখ মানুহে লগে লগে নাগৰিকত্ব পাব আৰু তাৰপাছত 1,70,00,000 বাংলাদেশত থকা মানুহ ইয়ালৈ অহাৰ কাৰণে পৰৱৰ্তী সময়ত সুযোগ লাভ কৰিব, পৰৱৰ্তী সময়ত তাৰ ৰাস্তাটো খোল খাব। এতিয়া বহুতে মানে এইটো এটা নেৰেটিভ আনিব খোজে যে অখিল গগৈ 1,90,00,000 বুলি কৈ মিছা কথা কৈছিল। মইতো একদম প্ৰমাণ সহকাৰে আপোনালোকক দি দিব খোজোঁ যে 1,90,00,000 সম্ভাৱনা, পূৰ্ণ সম্ভাৱনা আছে। মইতো আহিবই বুলি কেতিয়াও কোৱা নাই, কিন্তু 20 লাখ মানুহ ইতিমধ্যে আহিলে, তেওঁলোকক নাগৰিকত্ব পাই যাব লগে লগে। 20 লাখ মানুহে নাগৰিকত্ব পালে কিমান লোকচান হ'ব ভাবক। তাৰপিছত আকৌ 1,70,00,000 মানুহ থাকিব, সেই 1,70,00,000 বাংলাদেশত আছে, তেওঁলোকো আকৌ আহিবলৈ চান্স পাব। গতিকে এইটো এটা ভয়ানক আইন, গতিকে ইয়াক যাতে কোনোপধ্যে কাৰ্যকৰী কৰিব নোৱাৰে তাৰ কাৰণে সকলো ধৰণৰ প্ৰচেষ্টা কৰিবৰ কাৰণে মই নিজে আৰু ৰাইজৰ দল আৰু লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰিয়াল সদায় বদ্ধপৰিকৰ হৈ থাকিব। অৰ্থাৎ আমি কাক অসমত বলবৎ কৰিবলৈ নিদিওঁ। অখিল গগৈ ডাঙৰীয়া, মই অসমৰ জাতীয় জীৱনৰ লগত সংগতি থকা আৰু এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ। আমি যদি স্বাধীনোত্তৰ কালৰ অসমখনক চাওঁ, অসমৰ যিটো ৰাজনৈতিক হিষ্ট্ৰী চাওঁ, তেতিয়াহ'লে দেখা যায় যিটো জাতীয়তাবাদী ৰাজনীতিৰ যিটো ধাৰা, সেই ধাৰাটো দীৰ্ঘম্যাদী হোৱা নাই। উত্থান ঘটিছে, এটা সময়ত কিছুদিন আছে, আকৌ স্তিমিত হৈছে। অখিল গগৈৰ নেতৃত্বত এটা দীৰ্ঘম্যাদী জাতীয়তাবাদী ধাৰা চলিব নেকি, ৰাইজে আশা কৰিব পাৰে নেকি? মানে অসমীয়া জাতীয়তাবাদ প্ৰথমতে আৰম্ভ হৈছিলে 1836 চনত। সেইটো ভাষাভিত্তিক জাতীয়তাবাদ আছিলে, কাৰণ আমাৰ অসমীয়া ভাষাটো স্কুল, কলেজ, আদালত, কাছাৰী এই আটাইবিলাকৰ পৰা আঁতৰাই দিয়া হৈছিলে আৰু তাক পুনৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমাৰ জাতীয়তাবাদ আৰম্ভ হৈছিলে। তাৰপাছত মই গোটেইবিলাক ক'বলৈ নাযাওঁ, গোটেইবিলাক কৈ থাকিলে আপোনাৰো আমনি লাগিব, মোৰো আমনি লাগিব। কিন্তু দেখা গৈছিলে যে সেই জাতীয়তাবাদী ধাৰাটোক আৰু তাৰ লগত যুক্ত থকা যিটো বিচ্ছিন্নতাবাদ, সেই বিচ্ছিন্নতাবাদে একেবাৰে শীৰ্ষতম অৱস্থাত উপনীত হৈছিলেগৈ আলফাৰ আটাইতকৈ ভাল দিনবিলাকত, অৰ্থাৎ 1990ৰ দশকত। তাৰপাছত ক্ৰমান্বয়ে অসমত জাতীয়তাবাদৰ ডিক্লাইনিং এটা মানে ফেজ এটা আহি আছিলে। তো সেই ফেজটোৰ মাজত থাকোঁতেও আচলতে অসমীয়া মানুহে কেতিয়াও ৰিজিয়নেলিজিম বা আঞ্চলিকতাবাদ, যি আঞ্চলিকতাবাদৰ কথা অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কৈছিলে, যি আপোনাৰ বিচ্ছিন্নতাবাদৰ কথা বা স্বাধীনতাৰ কথা হয়তো আপোনাৰ আমাৰ কি কয় বিখ্যাত কি আছিলে, আমাৰ বিখ্যাত বুদ্ধিজীৱীজন অসম সাহিত্য সভাৰ সভাপতি, তেখেতে কৈছিলে কি নাম আমাৰ পাহৰি গ'লোঁ, স্বাধীন অসমৰ কথা যিজনে প্ৰথমতে কৈছিলে, জ্ঞাননাথ বৰাই কৈছিলে। তাৰপিছত অম্বিকাগিৰি ৰায়চৌধুৰী আহিছিলে। মই আটাইবিলাক দিশ কৈ থাকিব খোজা নাই, অসম আন্দোলন আহিছিলে, আলফা আন্দোলন, কিন্তু এই আটাইবিলাকৰ মাজেদি এটা চিৰ প্ৰবাহমান হিচাপত এটা ধাৰা আমি চলি থকা দেখিবলৈ পাইছিলোঁ। সেইটো হ'ল যে সদায় অসমীয়া জাতীয়তাবাদ বা আছামিজ ৰিজনেলিজিম এটা প্ৰবাহমান ধাৰাৰ নিচিনাকৈ সদায় চলি আহিছিলে আৰু সেই ধাৰাৰে এটা গুৰুত্বপূৰ্ণ ধাৰা হিচাপে আমি তাক এটা প্ৰগতিশীল জাতীয়তাবাদলৈ উত্তৰণ ঘটাবৰ কাৰণে চেষ্টা কৰিছিলোঁ কৃষক মুক্তি সংগ্ৰামৰ জৰিয়তে, আৰু সেইটোৰ এটা বেছি অৰ্গেনাইজ ফৰ্ম এটা এতিয়া ৰাইজৰ দলৰ জৰিয়তে আমি আগবঢ়াব খুজিছোঁ। গতিকে মই আপোনাক এইটোৱে কথা ক'ব খোজোঁ যে অসমীয়া জাতীয়তাবাদৰ মৃত্যু ঘটা নাই, অসমীয়া জাতীয়তাবাদ এতিয়াও চলি আছে, কিন্তু তাক অধিক শক্তিশালী আৰু অধিক অগ্ৰণী অৱস্থালৈ লৈ যাবৰ কাৰণে চেষ্টা অব্যাহত আছে, চেষ্টা অব্যাহত থাকিব। হয়, যেতিয়া আপুনি বন্দিত্বৰ পৰা মুক্ত হৈ শিৱসাগৰলৈ গৈছিল, যিটো পৰিৱেশ দেখা গৈছিল, বিভিন্ন স্থানত আপোনাক গাড়ী ৰখাই মৰম যাচিছিলে, শিৱসাগৰৰ মানুহে আপোনাক কেনেকৈ আদৰি লৈছিলে, শিৱসাগৰ নহয় গোটেই অসমৰ মানুহে কেনেকৈ আদৰণি জনাইছিল, সেই দৃশ্য যেতিয়া দেখিছিলোঁ বাৰে বাৰে এটা কথা মনলৈ আহিছিলে,
অসমত তেনেকুৱা জাতীয়তাবাদী নেতা বহু আহিছে বিভিন্ন সময়ত, একেধৰণে মৰম দিছিলে, মই নাম নকওঁ, কিন্তু পাছলৈ বিশ্বাসঘাতকতা মানে বিশ্বাসঘাতক হিচাপে চিহ্নিত হৈছিল। অখিল গগৈৰ ক্ষেত্ৰতো তেনেকুৱা হ'ব নেকি? আপুনি যদি এটা শব্দত ক'বলৈ কয় তেতিয়াহ'লে মই ক'ম যে নহয়, কিন্তু অকণমান যদি ব্যাখ্যা কৰোঁ তেতিয়াহ'লে মই ক'ব খুজিম যে আচলতে মানুহ এজন বিশ্বাসঘাতক হ'বনে নহ'ব, বা এটা সংগঠন বা এটা দলৰ কামখিনি বিশ্বাসঘাতকতাৰ নামান্তৰ হ'বগৈ নহ'ব, সেইটো কিন্তু আগতেই পৰীক্ষা কৰি উলিয়াই পেলাব পাৰে। সেইটো ওলাই সদায় সেই পাৰ্টিটো বা সেই দলটোৰ মতাদৰ্শ, সেই পাৰ্টিটোৰ বা দলটোৰ সংবিধান, সেই দল বা পাৰ্টিটোৰ কৰ্মসূচী তাৰ মাজেদি প্ৰকাশ পায়। এতিয়া মতাদৰ্শ হিচাপে আমি কৈছোঁ যে আমাৰ জাতীয়তাবাদটো সকলোকে সামৰি লোৱা সুস্থ আৰু প্ৰগতিশীল জাতীয়তাবাদ। এতিয়া এই যিটো সুস্থ, প্ৰগতিশীল আৰু সকলোকে সামৰি লোৱা জাতীয়তাবাদৰ কথা কৈছোঁ, এই জাতীয়তাবাদটোৱে ঠগ নিদিয়ে মতাদৰ্শগতভাৱে। যদি আপুনি, মই বেছি ব্যাখ্যা কৰি থাকিলে আপুনিও আমনি পাব, কিন্তু মই কৈছোঁ যে মতাদৰ্শগতভাৱে এই জাতীয়তাবাদটো অন্য যিকোনো জাতীয়তাবাদ, সেয়া উগ্ৰ জাতীয়তাবাদে হওক বা সেয়া খালী জাতীয়তাবাদ হওক, সেই জাতীয়তাবাদতকৈ এটা উন্নত স্তৰৰ, অৰ্থাৎ মানুহৰ লগত থকা আৰু সকলোকে সামৰি লোৱা আৰু কাকো ফালি ফালি চিনাক্তকৰণ নকৰা এটা জাতীয়তাবাদক আমি ইয়াতে সাৰ পানী যোগাব খুজিছোঁ। গতিকে মই ভাবোঁ যে সেইফালৰ পৰা এই জাতীয়তাবাদে মানুহক লোকচান নকৰে। দ্বিতীয়তে, মতাদৰ্শ যিয়ে নহওক লাগিলে তাত ব্যক্তিৰ কথা এটাও থাকে। ব্যক্তিৰ চৰিত্ৰ, ব্যক্তিৰ মতাদৰ্শ আৰু ব্যক্তিৰ স্বাৰ্থপৰতা, এই প্ৰশ্নটো জড়িত হৈ থাকে। আপোনালোকে মই 1993 চনমানৰ পৰা কটন কলেজত পঢ়াৰ পৰা অকণমান পলিটিক্স শিকিছোঁ। তাৰপিছত 2002 চনৰ পৰা মই পলিটিকেল কাম কাজত জড়িত হৈছোঁ। 2005 চনত কৃষক মুক্তি সংগ্ৰাম সমিতি কৰিছোঁ, আৰু সেই কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে একদম বৃহৎ নদী বান্ধৰ নিচিনা কাৰ্যসূচীক এটা ক্লাইমেক্সলৈ লৈ গৈছে। আৰু তাৰ পাছত বহুতবাৰ জেল গৈছোঁ, মাৰ খাইছোঁ, গুলি মই খোৱা নাই, মোৰ সতীৰ্থই গুলি খাইছে। এই আটাইবিলাকৰ মাজেদি নিশ্চয় অসমৰ মানুহে মোৰ চৰিত্ৰ, মোৰ স্বভাৱ, মোৰ আদৰ্শ আৰু মোৰ আপোচ কৰোঁ নে নকৰোঁ, এই যিটো মানে অৱস্থা, সেই অৱস্থাটোৰ কথা নিশ্চয় মানুহে বুজি পাইছে। গতিকে মোৰ ফালৰ পৰাতো কমেই যে মই কেতিয়াও কোনোদিন বিশ্বাসঘাতকতা বা বিট্ৰে নকৰোঁ, কিন্তু ৰাইজেও মোক ভালকৈ চোৱা দৰকাৰ, ভালকৈ নিৰীক্ষণ কৰা দৰকাৰ, সকীয়াই থকাৰ দৰকাৰ, আৰু যদি কেতিয়াবা মই গণ্ডগোল কৰোঁ লগে লগে মোক ৰাইজে বয়কট কৰা দৰকাৰ, বা ৰাইজে মোক সমালোচনা বা আক্ৰমণ, প্ৰত্যাক্ৰমণ বা মানে যি ধৰণৰ থাকে আৰু সকলোবিলাক এই গোটেই কথাবিলাক কৰা প্ৰয়োজন বুলি মই ভাবোঁ। মই অলপ বিধানসভালৈ আহিব বিচাৰিছোঁ। আপুনি দীৰ্ঘদিনীয়া এটা সংগ্ৰামী জীৱনৰ পাছত এতিয়া এগৰাকী বিধায়ক হিচাপে আপুনি নিৰ্বাচিত হৈ বিধানসভাত বহিছে। আপোনাক তাৰ মাজতো কেইগৰাকী সদস্যই সকীয়াই আছে এয়া ৰাজপথৰ আন্দোলন নহয় বুলি, সেয়া বাৰু বেলেগ কথা। কিন্তু মই আপোনাক সুধিব বিচাৰিছোঁ যে আপোনাৰ সেই আন্দোলনকাৰী জীৱন আৰু এতিয়া এগৰাকী বিধায়ক, পাৰ্থক্যটো কেনেকুৱা পাৰ্থক্য দেখিছে আপুনি? পাৰ্থক্যটোৰ কথা ক'ম বাৰু, কিন্তু মই মানে বিধায়ক হিচাপে যথেষ্ট আমনিও পাইছোঁ। মইতো ঘৰত এইকেইদিন সদায় কৈ আছোঁ যে মই ৰিজাইন কৰোঁ, মই কৈ আছোঁ যে মই আৰু নোৱাৰোঁ। বিভিন্ন কাৰণত মই মানে আমনি পাইছোঁ। এটা হ'ল যে সন্মুখত এনেকুৱা কিছুমান সাম্প্ৰদায়িক কথা শুনি আছোঁ আৰু তাৰ কোনো উত্তৰ দিব পৰা নাই, তাৰ বিৰুদ্ধে কোনো প্ৰতিবাদ কৰিব পৰা নাই। এনেকুৱা কিছুমান জনগণ বিৰোধী সিদ্ধান্ত দেখি আছোঁ, অথচ তাৰ বিৰুদ্ধে নিয়ম নীতিৰ মাজত থকাৰ কাৰণে কোনো একো কাম কৰিব পৰা নাই মই। এইটো মোৰ কাৰণে মৃত্যুৰ সমান হৈছে আচলতে। মই অসমৰ ৰাইজক বুজাব পাৰিছোঁ নে নাই নাজানো। যদি মোক কোনোবাই ভালকৈ বুজি পায়, মোৰ আদৰ্শক, মোৰ স্বভাৱক, মোৰ চৰিত্ৰক বা মোৰ কাম কাজক যদি কোনোবাই সঠিকভাৱে বুজি উঠিছে, তেতিয়াহ'লে তেখেতসকলে মোৰ এই কথাখিনি বুজি উঠিব পাৰিব যে মই যিটো পৰিস্থিতিৰ মাজত এতিয়া আছোঁ, মোৰ চাৰিওফালে, মোৰ কাণৰ চাৰিওফালে যিবিলাক শব্দৰ বৰষুণ চলি আছে, সেই বৰষুণবিলাকে মোক সাংঘাতিক ধৰণে আঘাত কৰিছে। সাম্প্ৰদায়িক, ফেচিবাদী, বিভাজনকামী
কথাবিলাকে মোক সাংঘাতিক ধৰণে আঘাত কৰিছে অথচ মই একো কৰিব পৰা নাই সেই পৰিস্থিতিৰ পৰা যেন মই পলাই যাম সেই পৰিস্থিতিটোৰ পৰা যেন মই আঁতৰি যাম সেইকাৰণে মই আজিকালি সদায় মোৰ পত্নীক কৈ আছোঁ বা মোৰ একেবাৰে ঘনিষ্ঠ মহলক মই সদায় কৈ আছোঁ যে মোক ইয়াৰ পৰা ৰক্ষা কৰ মই বেয়া ঠাইলৈ আহিলোঁ মই পদত্যাগ কৰিব খোজোঁ এই বুলি মই কৈ আছোঁ দেখা যাওক পৰিস্থিতিয়ে ক'লৈকে মোক লৈ যায় মই কিমান দিন থাকিব পাৰোঁ মই টিকিব পাৰোঁ নে নোৱাৰোঁ কিন্তু এটা কথা চাব মই এটা বাক্য অসমৰ ৰাইজক কৈ যাব খোজোঁ যে ৰামো লংকালৈ গৈছিলে কিন্তু ৰাম ৰাৱণ হোৱা নাছিলে হনুমানো লংকালৈ গৈছিলে কিন্তু হনুমানো ৰাৱণ হোৱা নাছিলে গতিকে সকলো মানুহেই লংকালৈ গ'লে ৰাৱণ হ'ব এই কথাটো কোৱাটো ভুল সেই কথাটো বিশ্বাস কৰাটো ভুল হ'ব মই চেষ্টা কৰিম যে অসমীয়া যিটো প্ৰব্ৰচন আছে যে যি লংকালৈ যায় সি ৰাৱণ হয় সেই প্ৰব্ৰচনটো যাতে নাইকিয়া কৰিব পাৰে তাৰ কাৰণে মই চেষ্টা কৰিম তাৰ কাৰণে কষ্ট কৰিম তাৰ কাৰণে মই যিমান মানে আন্তৰিকতাৰ সৈতে কাম কৰিব লাগে কৰিম মই আশা কৰিম মই এই পথত সফল কাম হ'ব পাৰিম হয় শেহতীয়াভাৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা মন্তব্য কৰিছিল যে এতিয়া বৰ্তমান ধুবুৰীত কোন জনপ্ৰিয় তাক লৈ প্ৰতিযোগিতা চলিছে যদিও নাম লোৱা নাছিলে সেয়া বুজিবলৈ হয়তো বাকী নাছিলে আপোনাক উদ্দেশ্য কৰিয়ে কোৱা হৈছিল আপুনি কি কয় এই সন্দৰ্ভত মানে মোৰ ক'বলগীয়া একো নাই চাওক আচলতে মই যদি এজন ভাল পলিটিচিয়ান হওঁ তেতিয়াহ'লে মই হিমন্ত বিশ্ব শৰ্মা সম্পৰ্কে আচলতে মৌন থকা ভাল কাৰণ কোনো এজন মুখ্যমন্ত্ৰীয়ে এনেকুৱা ধৰণৰ পাতল কথা কিছুমানেৰে মানে সামাজিক জীৱন কলুষিত সামাজিক জীৱন বিষময় আৰু সামাজিক জীৱন মানে পাতল কৰি থকাটো উচিত নহয় মুখ্যমন্ত্ৰী পদটো এটা সাংবিধানিক পদ নহয় জানো সকলো মানুহে বিচাৰে যে মুখ্যমন্ত্ৰীৰ পদটোত থকা মানুহজনে সঁচা কথা কওক সকলো মানুহে বিচাৰে যে মুখ্যমন্ত্ৰীৰ পদটোত থকা মানুহজনে তৰল কথা নকওক সকলো মানুহে বিচাৰে যে মুখ্যমন্ত্ৰীৰ পদত থকা মানুহজনে সৎ আৰু নিষ্ঠাবান হৈ থাকক আৰু মুখ্যমন্ত্ৰীত থকা পদত থকা মানুহজন এজন ভিজনাৰী মানুহ হওক যি জাতিটোক আগবঢ়াই নিব পাৰক কিন্তু মই বিধায়ক হিচাপে মুখ্যমন্ত্ৰীক যিমান দিন এতিয়া দেখিলোঁ আৰু যি ধৰণে তেওঁৰ বডি লেংগুৱেজ মই দেখিছোঁ আৰু যি বক্তৃতা তেওঁ দিছে বিধানসভাতে হওক বা বাহিৰতে হওক আৰু যিবিলাক কথা কৈ আছে বা যিবিলাক আঁচনি লৈছে সেই আঁচনিবিলাকৰ পৰা মই নিশ্চিত হৈছোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত অসমৰ ৰাইজ অসম আৰু অসমীয়া জাতি নিৰাপদ নহয় তেখেত পাতল কথাৰে এটা বিষয়ক কলুষিত কৰি জাতি আৰু জাতিৰ মাজত সংঘাত লগোৱা সম্প্ৰদায় আৰু সম্প্ৰদায়ৰ মাজত সংঘাত লগোৱা ধৰ্ম আৰু ধৰ্মৰ মাজত সংঘাত লগোৱা এটা সাম্প্ৰদায়িক ৰাজনীতিত তেওঁ বিশ্বাস কৰে আৰু সেই সাম্প্ৰদায়িক ৰাজনীতিটোক তেওঁ অনবৰতে 24 ঘণ্টা কঢ়িয়াই লৈ ফুৰে তেওঁৰ DNA সেই বস্তুটো সোমাই গৈছে আৰু সেইকাৰণে মোৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ কথাবিলাক আজিকালি অত্যন্ত সজ্জাতীত হৈ উঠিছে সহ্য কৰিব নোৱাৰা ধৰণৰ হৈ উঠিছে মই আশা কৰিম যে হিমন্ত বিশ্ব শৰ্মাৰ চেন্স পুনৰ ঘূৰি আহিব মই যিটো কয় আৰু মানে তেওঁ মানে আকৌ চেন্সলৈ ঘূৰি আহক তেওঁ মানে কি ক'ব আপোনাৰ অসমীয়াত যে এটা কথা কয় কি কয় আপোনাৰ মানে কি ক'ব আপোনাৰ মই পাহৰি গ'লোঁ শব্দটো মই গোটেই দিনটো কষ্ট কৰি আছোঁ কাৰণে অলপ পাহৰি গৈছোঁ দেই তো গতিকে মই আশা কৰিছোঁ যাতে মুখ্যমন্ত্ৰীৰ বোধোদয় হওক মুখ্যমন্ত্ৰীয়ে কথাবিলাক বুজি উঠক আৰু মুখ্যমন্ত্ৰী এজন সঁচা মুখ্যমন্ত্ৰী হওক মুখ্যমন্ত্ৰী এজনক আমি চেলেপো মুখ্যমন্ত্ৰী এজনক আমি কি ক'ম আৰু শব্দটো ক'বলৈ বেয়া লাগে ফটুৱা মানুহ হিচাপে আমি পাব নোখোজোঁ মই অন্য এটা বিষয়ত সুধিব বিচাৰিছোঁ যে বিধানসভাৰ ভিতৰত যেতিয়া আপুনি বিভিন্ন সময়ত আপুনি থিয় হৈছে কিবা এটা ক'ব চেষ্টা কৰিছে তাৰ সমান্তৰালভাৱে এনেকৈ প্ৰচাৰ চলিছে বা বিভিন্নজনে মন্তব্য কৰিছে সি হয়তো ৰাজনীতিৰ মানুহ হ'বও পাৰে নহ'বও পাৰে যে আপুনি হকে বিহকে কিবা ক'ব বিচাৰিছে হকে বিহকে আপুনি বিধানসভাত এটা কিবা উত্তৰ দিব বিচাৰিছে মই হকে বিহকে কওঁ নে নকওঁ মই নাজানো কিন্তু মোক যিহেতু ক'বলৈকে দিয়া নাই গতিকে কোনে গম পাব মই হককে ক'ব খুজিছিলোঁ নে বিহককে ক'ব খুজিছিলোঁ আৰু মোৰ নিচিনা মানুহ এটাক অকল কিছুমান আৰ্টিফিচিয়েল বা কৃত্ৰিম বা কিছুমান মানে এনেকুৱা ধৰণৰ নীতি নিয়মৰ মাজত আচলতে বন্দী কৰি ৰখাটো সম্ভৱ নহয়
মই আপোনালোকক ক'ব খোজোঁ যে মই বহুত সহ্য কৰিহে, বহুত কষ্ট কৰিহে, বহুত হাজাৰ হাজাৰ লাখ লাখ মানুহৰ পৰামৰ্শ মতেহে মই বহুত সহ্য কৰি আছোঁ। মোক আচলতে যিধৰণে অপমান কৰা হৈছে, মইতো কথা ক'লে শাসক দলৰ পিনৰ পৰা অনবৰতে চিঞৰি থাকে। মইতো কথা ক'বলৈ ওলোৱাৰ লগে লগে মোক টিটকাৰি মৰা হয়। মইতো কথা কোৱাৰ আগতেই মুখ্যমন্ত্ৰীয়ে কয় যে তুমি 2 মিনিটহে পাবা, আৰু মোক বিৰোধী দলে 6 মিনিট সময় দিয়াৰ পাছতো চৰকাৰী পক্ষই সেই 6 মিনিট কেতিয়াও মোক ল'বলৈ দিয়া নাই। তো এই গোটেই পৰিস্থিতিবিলাকৰ পাছত যদি মোক কোনোবাই কয় যে তুমি সহকে বিহকে চব কথাতে মাত মাতা, তেতিয়াহ'লে মই ক'ম যে প্ৰভু তেখেতক সুমতি দিয়া হওক। দুগৰাকী নেতা, এগৰাকী পীযুষ হাজৰিকা আৰু এগৰাকী জয়ন্ত মল্ল বৰুৱা, তেওঁলোকৰ মন্তব্যক লৈ আপুনি মন্তব্য নকৰোঁ বুলি কৈছিলে। মই এটা কথা সুধিব বিচাৰিছোঁ, এগৰাকী কেবিনেট মন্ত্ৰী, এগৰাকী আপোনাৰ সতীৰ্থ বিধায়ক, আপুনি তেওঁলোকৰ মন্তব্য কিয় উত্তৰ দিব নিবিচাৰে? মানে যিকোনো ধৰণৰ বিল' ষ্টেণ্ডাৰ্ড কথাবিলাকৰ উত্তৰ দিয়াটো উচিত নহয়। আপুনি মোক মুখ্যমন্ত্ৰীৰ কথা সুধি আছে, মই মুখ্যমন্ত্ৰীৰ কথাও উত্তৰ দিয়া নাই। আপুনি দেখিছে চাগে, মই ইনডাইৰেক্টলিহে কৈ আছোঁ। মানুহজন কোন তাতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে কথাটো তেওঁ কি কথা কৈছে। দ্বিতীয়তে, যদি কিছুমান মানুহে সদায়ে তেনেকুৱা কথা কৈ থাকে, সেয়া জয়ন্ত মল্ল বৰুৱা বা পীযুষ হাজৰিকা, সদায় তেনেকুৱা ধৰণৰ পাতল কথা কৈ থকা বা উচ্ছৃংখল কথা কৈ থকা মানুহজনৰ উত্তৰ নিদিয়াটোৱে মই ভাবোঁ যে সেইটোৱে আচলতে কালচাৰ, সেইটোৱে সংস্কৃতি হোৱা দৰকাৰ। গতিকে আপুনি বেয়া পালেও বা মই অন্য কোনোবাই বেয়া পালেও, কোনোবাই হয়তো ভাবিব পাৰে যে মই জয়ন্ত মল্লক মানে হেৰি কৰিব খুজিছোঁ নেকি, মানে কি কয়, মানে তেওঁক মানে তললৈ নমাব খুজিছোঁ নেকি, এইটো নহয়। যদি কথা কওঁতে সদায়ে যদি এনেকুৱা ধৰণৰ 2 নম্বৰী কথাকেই কৈ থাকে, খোচা পিন্ধা কথাকেই কৈ থাকে, সদায় যদি এনেকুৱা ধৰণৰ আপোনাৰ মানে তাচ্ছিল্যসূচক আৰু অৰ্থহীন কথাকে কৈ থাকে, তেতিয়াহ'লে সেই প্ৰশ্নবিলাকৰ উত্তৰ দিয়া উচিত জানো? আৰু যেতিয়া তেওঁ বেণ্ডিং হৈ যায় যে এই মানুহজনে এনেকুৱাই কথা কয়, তেতিয়া সেই মানুহজনৰ উত্তৰ মই ভাবোঁ যে উত্তৰ দিয়া উচিতেই নহয়। গতিকে মই জয়ন্ত মল্লক মানুহ হিচাপে মই বেয়া পাবলগীয়া একো নাই। ব্যক্তিগত তেওঁৰ লগত মোৰ সামান্যতমো কাজিয়া নাই, বৰং তেওঁক দেখিলে মই খুব ধুনীয়াকৈ হাঁহি মাতোঁ। পীযুষ হাজৰিকা, তেওঁৰ লগততো মই আজিকালি যথেষ্ট কথাই পাতোঁ, বিধানসভাত লগ পাই থাকোঁ, যিহেতু তেওঁ সংসদীয় পৰিক্ৰমা মন্ত্ৰী। গতিকে যিকোনো এটা বিষয়ত সংসদীয় পৰিক্ৰমা মন্ত্ৰীৰ লগত আমাৰ বিধায়কবিলাকৰ কথা পাতিবলগীয়া হয়। তাৰ পাছতো কিন্তু তেওঁলোকৰ ৰাজনৈতিক কথাবিলাকৰ মই উত্তৰ দিব নোখোজোঁ। আৰু কি কাৰণে উত্তৰ দিব নোখোজোঁ, নিশ্চয় মোৰ কথাখিনি নিশ্চয়। এতিয়া দুটামান মই আপোনাৰ ব্যক্তিগত কথা সুধিব বিচাৰিছোঁ। এটা কথা হৈছে যে ৰাজনীতিৰ মানুহখিনিৰ সাধাৰণতে দুটা ৰূপ দেখা যায়। এটা হৈছে মানুহক দেখুৱাই বাহিৰত এটা, হয়তো বিধানসভাৰ মজিয়াতে এটা সম্পূৰ্ণ শাসক বিৰোধী তেনেকুৱা এটা পৰিৱেশ থাকে, আৰু ব্যক্তিগতভাৱে এটা ভাল সম্পৰ্কও থাকে। আপুনি দীৰ্ঘদিন ধৰি দেখি আহিছোঁ হিমন্ত বিশ্ব শৰ্মাৰ লগত আপোনাৰ এটা তিক্ততাপূৰ্ণ সম্পৰ্ক বাহিৰত দেখি আহিছোঁ। যদি আপোনাৰ ভিতৰৰ সম্পৰ্কটো যদি জানিব বিচাৰোঁ, হিমন্ত বিশ্ব শৰ্মাৰ লগত ব্যক্তিগতভাৱে আপোনাৰ কিবা ভাল সম্পৰ্ক বা তেওঁৰ সঙ্গীসকলৰ? যে হিমন্ত বিশ্ব শৰ্মাৰ লগত মোৰ ব্যক্তিগত সম্পৰ্কটো নাই, গতিকে ভাল বা বেয়া বুলি মই নকওঁ। যিজন মানুহৰ লগত ব্যক্তিগত সম্পৰ্ক থাকে তেওঁৰ লগত মাজে মাজে কথা পতা যায়, কেতিয়াবা ফোন কৰা যায়, মানে যদি তেওঁ বিৰোধী পক্ষও হোৱা যায় তথাপিও কথা পতা যায়। কিন্তু আপোনালোকে জানি আচৰিত হ'ব যে মই যেতিয়াৰ পৰা ৰাজনীতি কৰিছোঁ তেতিয়ালৈকে মই নিজে কেতিয়াও কোনোদিন হিমন্ত বিশ্ব শৰ্মাক ফোন কৰি পোৱা নাই, কেতিয়াও। মাত্ৰ মই সেইদিনা আজি 2 দিনৰ আগত মই আছাম ট্ৰিবিউনত এটা লেখা লিখিছিলোঁ, আছাম বাজেট পভাৰ্টি অফ ইমাজিনেশ্যন বুলি, বা এবচেঞ্চ অফ ইমাজিনেশ্যন বুলি এটা লেখা লিখিছিলোঁ যোৱা পৰহিৰ দিনা বোধ হয়, নে কালি নেকি, কালি এটা যে মই লেখা লিখিছিলোঁ, সেই লেখাটোৰ কপি এটা মই তেখেতৰ হোৱাটছআপ নাম্বাৰ, মই পীযুষ হাজৰিকাৰ পৰা তেখেতৰ হোৱাটছআপ নাম্বাৰটো লৈছিলোঁ আৰু তেখেতলৈ পঠিয়াই দিছিলোঁ। তাৰ বাহিৰে তাৰমানে তেখেতৰ লগত যিহেতু মই ব্যক্তিগতভাৱে তেনেকুৱা ধৰণৰ চৰ্চা হৈ নাথাকে, গতিকে তেখেতক মই বেয়া পাওঁ বুলিও মই নকওঁ, ভাল পাওঁ বুলিও নকওঁ, খালি সম্পৰ্কটো তেনেকুৱা নাই আৰু কথাটো সেইটো। গতিকে আপোনালোকে তাৰ পৰা যি উলিয়াই ল'ব লাগে উলিয়াই লওক। আৰু আপোনালোকে মোৰ লগত তেওঁৰ সম্পৰ্ক আছে বুলি উলিয়াই ল'লেও মোৰ আপত্তি নাই, নাই বুলি উলিয়াই ল'লেও আপত্তি নাই, বদনাম কৰিলেও মোৰ আপত্তি নাই, আৰু খুব প্ৰশংসা কৰিলেও মোৰ আপত্তি নাই। অন্য এটা কথা সুধিব বিচাৰিছোঁ, এইটোও ব্যক্তিগত।
আপোনাৰ সাজ পোছাকক লৈ কথা এটা ওলাইছিলে মই জানিব বিচাৰিছোঁ যে আপোনাক সাধাৰণতে আমি মনত থকা তাৰমানে বেছিখিনি সময় আপোনাক এটা নীলা চাৰ্টত দেখোঁ আৰু আপোনাৰ হাৱাই চেণ্ডেলত দেখোঁ আপুনি কেতিয়াৰ পৰা এই সাজত থাকে বা কিয় এই সাজটোত থাকি ভাল পায় সেই বিষয়ে ক'ব নেকি হাৱাই চেণ্ডেলটো বোধহয় মই ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰ মানৰ পৰা পিন্ধিব আৰম্ভ কৰিছোঁ নে ছেকেণ্ড ইয়েৰ মানৰ পৰা নেকি জানো মই মনত নাই এতিয়া তাৰমানে কি হ'ল মইতো এনেই দুখীয়া মানুহৰ ঘৰৰ পৰাই আহিছোঁ মোৰ দেউতা খেতিয়ক মোৰ মা খেতিয়ক মোৰ ককাইদেউৱে এটা সৰু চাকৰি কৰি মোক পঢ়াইছিলে গতিকে এনেও মোৰ যিটো ষ্টেণ্ডাৰ্ড আছে মোৰ লিভিং ষ্টেণ্ডাৰ্ড যিটো আছে সেইটোৰ পিনৰ পৰা মই বেছি উচ্চ খাপৰ মানুহ নহয়েই গতিকে মই চুটাই ভাল জোতা এযোৰ পিন্ধাটো মোৰ কাৰণে এনেও এটা বিলাসিতা মই নোৱাৰোৱে মোৰ ঘৰত তেতিয়া সেই ধৰণৰ ইনকাম নাছিলে কিন্তু যেতিয়া 1993 চনমানৰ পৰা মই অকণমান ৰাইজৰ কাম কৰা ষ্টাৰ্ট কৰিলোঁ আৰু মই বিভিন্ন ধৰণৰ পৃথিৱীৰ বিভিন্ন মতাদৰ্শবিলাক পঢ়া শুনা কৰিবলৈ আৰম্ভ কৰিলোঁ আৰু নিজকে মই এজন চিম্পল লিভিং হাই থিংকিং এনেকুৱা মতাদৰ্শৰ মানুহ হ'ব খুজিলোঁ তেনেকুৱা ফিলচফিৰ মানুহ হ'ব খুজিলোঁ তেতিয়াৰ পৰা মই কিবা ধৰণে লাইফষ্টাইল এটা হৈ গ'ল যে মই জোতা আৰু পিন্ধা বাদ দিলোঁ সদায় চেণ্ডেল পিন্ধোঁ গতিকে এতিয়া পিন্ধি এনেকুৱা অভ্যাস হৈ গ'ল যে মই এতিয়া জোতা পিন্ধিবই নোৱাৰোঁ গতিকে আপুনি মোক ভাল পালেও মোক বেয়া পালেও মোক গালি দিলেও মোক ইনচাল্ট কৰিলেও বা মোক আপুনি যদি কয় যে গাড়ীৰ ভিতৰত তুমি জোতা পিন্ধা বাহিৰত তুমি মানুহক দেখুৱাবলৈ চেণ্ডেল পিন্ধা সেইবিলাক যিয়ে নকওক লাগিলে এতিয়া মোৰ কাৰণে আৰু জোতা পিন্ধাটো বৰ্তমান অৱস্থালৈকে মোৰ এইটো সম্ভৱপৰ নহয় গতিকে সেইটো মোৰ লাইফষ্টাইল বা ৱে অফ লাইফত পৰিণত হৈ গ'ল 1 নম্বৰ 2 নম্বৰ এই কালাৰৰ যে মই চোলাটো পিন্ধোঁ এই কালাৰৰ চোলাটো পিন্ধা বহুত ডাঙৰ হিষ্ট্ৰী নহয় মোক এবাৰ আপোনালোকৰ মানে 2016 নেকি 2015 চনত মোক এবাৰ পাণবজাৰ থানাত ইলেকশ্যনৰ আগে 2016 চনৰ নিৰ্বাচনটোৰ আগে মোক গ্ৰেপ্তাৰ কৰিছিলে নে 14 চনৰ আগে 13 চনত গ্ৰেপ্তাৰ কৰিছিলে নেকি মোক এবাৰ গ্ৰেপ্তাৰ কৰিছিলে গ্ৰেপ্তাৰ কৰোঁতে মই ইয়াতকৈ অলপ বেলেগ কালাৰৰ এটা চোলা পিন্ধি আছিলোঁ হাফ চাৰ্ট আছিলে সেই চোলাটো পিন্ধি অহাৰ পাছত মই বহুত হাজাৰ মানুহ গৈ মোক পাণবজাৰ থানাৰ পৰা মানুহে উলিয়াই লৈ আহিছিলে মোক গ্ৰেপ্তাৰ কৰাৰ পাছত পাণবজাৰ থানা ঘেৰাও কৰি মোটামুটি ধৰণে মোক গ্ৰেপ্তাৰ কৰি উলিয়াই লৈ আহিছিলে উলিয়াই লৈ অহাৰ পাছত মোক কিছুমান মানুহে মোক কান্ধৰ ওপৰত তুলি লৈ আহিছিলে মই খুব তীব্ৰ প্ৰতিবাদ কৰিছিলোঁ যে এইটো নহ'ব মই কান্ধৰ ওপৰত কিয় উঠিম কিন্তু কিছুমান মানুহে ফূৰ্তিতে মোক কান্ধৰ ওপৰত তুলি লৈছিলে তুলি লোৱাৰ পাছত কি হৈছিলে সেই চোলাটো পিন্ধি এটা পাতল নীলা ৰঙৰ পেণ্ট আছিলে একেবাৰে ফুটপাথৰ পৰা কিনা পেণ্ট এটা আছিলে চাৰ্টটো মোৰ ফুটপাথৰ পৰা কিনা চাৰ্ট এটা আছিলে সেই দুটা পিন্ধি থাকোঁতে সেই যে মোক উলিয়াই লৈ আহিছিলে উলিয়াই লৈ আহোঁতে সেই সময়খিনিতে মোৰ মানে এটা সাংঘাতিক ধৰণৰ মানসিক কিবা এটা চেঞ্জ আহিছিলে মই ভাবি লৈছিলোঁ যে মানুহে মোক ইমানকৈ মৰম কৰিছে গতিকে মই মানুহটো সলনি নহ'লে ভাল হ'ব মই আদৰ্শগতভাৱে সদায় একে অৱস্থানত থকা দৰকাৰ আৰু তেতিয়াই সেই ঘটনাটোৰ স্মৃতিত মই একেবাৰে চিম্পুল আৰু এইটো কালাৰৰ মানে চোলা পিন্ধা আৰম্ভ কৰিছিলোঁ আৰু সেইটো মোৰ ট্ৰেণ্ডত পৰিণত হৈ গৈছিলে বিশেষ কোনো কাৰণ নাই তাৰ মানসিকভাৱে কিবা ধৰণে চাগে কিবা এটা মোৰ চাপ পৰিছিলে মই নাজানো সেই চাপটোৰ কাৰণে কি হৈছিলে যে মই এই যিটো চাৰ্ট পিন্ধিবলৈ আৰম্ভ কৰিলোঁ লাহে সেই চাৰ্টটো মই পিন্ধি ভাল পোৱা হ'লোঁ আৰু সেইকাৰণে যেতিয়াই আৰু মই আপোনাক খালি এটাই কথা কৈ থওঁ যে মই কেতিয়াও বজাৰলৈ গৈ চোলা পেণ্ট কিনি কেতিয়াও পিন্ধি পোৱা নাই গোটেই বজাৰ আজিলৈকে জীৱনত এবাৰ বা দুবাৰহে বজাৰলৈ গৈছোঁ নেকি কাপোৰ কিনিবলৈ মানুহে মোক সাধাৰণতে গিফ্ট দিয়া পেণ্ট চাৰ্টে মই পিন্ধোঁ আৰু মোৰ সাধাৰণতে বিয়া হোৱাৰ পাছত মোক সাধাৰণতে চোলা পেণ্টকেইটা কিনি দিয়ে মোৰ ৱাইফে যদি কিনিবলগীয়া হয় এনে মোৰ 3টা লং পেণ্ট আৰু 3টা চাৰ্ট থাকে সেইকেইটা মানে মোৰ ৱাইফে কিনি দিয়ে
এতিয়া মোৰ ৱাইফে যেতিয়া এইটো মই পিন্ধা আৰম্ভ কৰিলোঁ, ৱাইফে সদায় এইটো কালাৰৰ মোক চাৰ্টেই মই ভাল পাওঁ কাৰণে কিনি আনিবলৈ ধৰিলে। আৰু মোৰ বন্ধুমহলে মোক যেতিয়া গিফ্ট দিয়ে বা মোক ভাল পোৱা মানুহবিলাকে শুভাকাংক্ষীবিলাকে যেতিয়া গিফ্ট দিয়ে, মোৰ এই চাৰ্টটো দেখি দেখি এনেকুৱা কালাৰেৰে গিফ্ট দিবলৈ ধৰিলে। আৰু সেইকাৰণে এতিয়া মানে মোৰ মানে কেইবাযোৰেই হৈ গ'ল এনেকুৱা পেণ্ট চাৰ্ট। মানে সেইটো কালাৰ মানুহে গিফ্ট দি এতিয়া মই আৰু বেণ্ডিং হৈ গ'লোঁ, মই তেনেকৈয়ে পিন্ধি একেটা ভাল চাৰ্ট পাওঁ। পিন্ধি থকা বুলি ভাবি ল'ব মানে। মানে ভাবিব পাৰে কোনোবাই, কিন্তু একেটা চাৰ্ট নহয় দেই, মোৰ তেনেকুৱা 4-5টা চাৰ্ট আছে, মই সেইটো বদলাই পিন্ধোঁ। মই এনেকুৱা কোনো মানে ভণ্ডামি কৰাৰ মোৰ কোনো প্ৰয়োজন নাই। এনেকুৱা নহয় যে মইতো এতিয়া MLA, মই দৰমহাও পাওঁ আৰু মোৰ ঘৰৰ অৱস্থা ইমান বেয়াও নহয় এতিয়া, ভালেই অৱস্থা, মোৰ চাৰিওফালৰ পৰা ইমান বেয়া নহয় এতিয়া। গতিকে মই এনেকুৱা নহয় যে মই চোলা এটা কিনিব নোৱাৰোঁ, মই পেণ্ট এটা কিনিব নোৱাৰোঁ, এনেকুৱা নহয়। গতিকে মই আপোনালোকক ক'ব খুজিছোঁ যে এইটো মোৰ এটা ৱে অফ লাইফ, মই এনেকৈ চলি গ'লোঁ। মোক আৰু এইটোক লৈ সমালোচনা কৰি নাথাকিব, এইটোক লৈ মোক আৰু গালি পাৰি নাথাকিব, আৰু আপোনালোকে মোক গালি পাৰি থাকিলেও মই এইটোৱে পিন্ধি থাকিব। অখিল গগৈ ডাঙৰীয়া, আমি আৰু দুটামান সৰু সৰু প্ৰশ্ন সুধিব বিচাৰিছোঁ। সৰু সৰু বুলি কৈ দীঘল কৰি গৈ আছে চমু নিশ্চয়। অখিল গগৈ অসমৰ মুখ্যমন্ত্ৰী হ'ব বিচাৰে নেকি ভৱিষ্যতে? মই অলপ আগতে আপোনাক এটা কথা কৈছিলোঁ যে মই MLA হিচাপে বৰ কষ্ট পাইছোঁ আৰু মই যিকোনো সময়তে পদত্যাগো কৰি দিব পাৰোঁ। মোৰ কাৰণে মানে MLA হোৱাটো বা ৰাজনীতি কৰাটো মোৰ কাৰণে প্ৰফেশ্যন নহয় মানে যদি মই প্ৰফেশ্যনেলি সংগ্ৰামী মানুহ, মানে সংগ্ৰামটোৱে মোৰ জীৱন। কিন্তু ৰাজনীতিটো অকল ৰাজনীতিৰ মাধ্যমেৰে গোটেই সমাজখনৰ পৰিৱৰ্তন হ'ব, মই এনেকৈ ধৰণে টোটেল পৰিৱৰ্তন হ'ব, মই এনেকৈ ধৰণে নাভাবোঁ। আৰু সেইকাৰণে মোৰ জীৱনৰ দৰ্শনটো হ'ল যে ৰাজনীতিটোৰ জৰিয়তে যিমানখিনি কৰিব পাৰোঁ কৰোঁ, কিন্তু এইটোকে একমাত্ৰ পথ বুলি মই থিয়ৰাইজ কৰি যাব নোখোজোঁ। মই কাকো ক'ব নোখোজোঁ যে বিষ্ণু ৰাভা মিছা আছিলে, MLA হোৱাটোহে সঁচা। জ্যোতিপ্ৰসাদ আগৰৱালা মিছা আছিলে, MLA হোৱাটোহে সঁচা। মইতো কাকো ক'ব নোখোজোঁ যে মহাত্মা গান্ধী মিছা আছিলে, তেওঁৰ লাইনটো ভুল আছিলে, জৱাহৰলাল নেহৰুৰ লাইনটোহে সঁচা। এইটো মই ক'ব নোখোজোঁ। গতিকে মই আপোনাক এইটোৱে ক'ব খোজোঁ যে মোৰ মুখ্যমন্ত্ৰী হোৱাৰো কোনো সপোন তেনেকুৱা নাই, কিন্তু সমাজখনক সঁচা অৰ্থত পৰিৱৰ্তন কৰাৰ সপোন মোৰ আছে। আৰু সমাজখনক তেনেকৈ সঁচা অৰ্থত পৰিৱৰ্তন কৰি সঁচা এখন অসম গঢ়াৰ কাৰণে যদি কেতিয়াবা কিবা ৰোল প্লে কৰিবলগীয়া হয়, সেই ৰোল প্লে কৰিবৰ কাৰণে মই প্ৰস্তুত। মই একেবাৰে শেষৰটো প্ৰশ্ন সুধিব বিচাৰিছোঁ। আপুনি বিৰোধী এগৰাকী বিধায়ক হিচাপে চৰকাৰখনৰ লগত বা এই কাৰ্যকালত যিখন বিজেপি চৰকাৰখনৰ লগত একেলগে বিধানসভাত বহিলে, দেখিলে চৰকাৰখনৰ আপুনি বিভিন্ন দিশ সমালোচনা কৰি আহিছে, আপুনি কোনকেইটা দিশ ভাল দেখিছে? বিজেপি চৰকাৰখনৰ দুটা কাম মই বেয়া পোৱা নাই। এটা হ'ল যে এই যে যিটো 830 টকাকৈ দিছিলে, এতিয়া 1000 টকা কৰিছে, মই সেইটো অলপ বঢ়াব লাগে বুলি ভাবোঁ। অৰুণোদয় আঁচনি, সেই অৰুণোদয় আঁচনিখন মই বেয়া পোৱা নাই। বেলেগে যোনে যি সমালোচনা নকৰক লাগিলে, মই নাভাবোঁ যে অৰুণোদয় আঁচনিখন অকল ইণ্ডিভিজুৱেল বেনিফিচিয়াৰী স্কিম বুলি সমালোচনা কৰিবলগীয়া বিষয়। মই ভাবোঁ যে বৰ্তমানৰ ক্ৰাইচিছৰ সময়ত আৰু সাধাৰণভাৱে শ্ৰমজীৱী দুখীয়া মানুহবিলাকক আপলিফমেণ্টৰ কাৰণে অৰুণোদয় আঁচনিৰ নিচিনা আঁচনিৰ প্ৰয়োজন আছে। গতিকে মই বিজেপি চৰকাৰক যদি প্ৰশংসা কৰিবলৈ হয়, মই অৰুণোদয় আঁচনিখনক প্ৰশংসা কৰোঁ। আৰু 2 নম্বৰ আৰু এটা কাম মই প্ৰশংসা কৰোঁ, সেইটো হ'ল NRLত যে 26% ইনভেষ্টমেণ্ট কৰিলে, যদিও ইনভেষ্টমেণ্ট কৰা পদ্ধতিটো ভুল হৈছে। বাজেটত আগতে বিধানসভাৰ পৰা অনুমতি নোলোৱাকৈ আগতে 500 টকা মোৰ পকেটৰ পৰা দি দিয়াৰ নিচিনাকৈ CMে মানে কথাটো ক'ব খুজিছে। অথচ ৰাইজৰ টকাহে, আৰু সিদ্ধান্তটোৱে তেওঁ লৈছে। পইচাটোতো আমাৰ ৰাইজৰ নহয় জানো, সকলোৰে আমাৰ টেক্সৰ টকাহে। গতিকে মুখ্যমন্ত্ৰী সেইটো যিটো দেখুৱাইছে বা সকলো কাম মই কৰিলোঁ, মই এনেকৈ কৰিছোঁ, এইবিলাক যে দেখুৱাইছে সেইটো বেয়া কাম। কিন্তু মই ভাবোঁ যে NRLত ইনভেষ্টমেণ্ট কৰা কথাটো ভাল কথা হৈছে। বিজেপি চৰকাৰৰ এই দুটা কথা মই পজিটিভ যেন লাগে কামৰ ভিতৰত। আৰু আদৰ্শৰ পিনৰ পৰাতো সকলো নিগেটিভেই দেখিছোঁ, মিছাকৈ লাভ নাই। মই এটাও প্ৰশংসা কৰিবলগীয়া আদৰ্শ দেখা নাই। কিন্তু দলটোৰ ভিতৰত চাগে মন্ত্ৰী আচলতে এজনেই আছে,
আমাৰ চৰকাৰখনত যদিও কেইবাজনো মন্ত্ৰী আছে 15জন নে 16জন আচলতে গোটেই চৰকাৰখনৰ এজনেই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তাৰ বাহিৰেতো আৰু মন্ত্ৰী চন্ত্ৰী নাই সববিলাকে আজিকালি একেবাৰে মানে কামেই নাই যদি শিক্ষামন্ত্ৰীজনে পৰীক্ষাটোৱে পাতিবনে নাপাতিব সেইটো সিদ্ধান্ত ল'ব নোৱাৰে তেওঁ শিক্ষামন্ত্ৰী হৈ থকাৰ কিবা অৰ্থ আছে নেকি এইটোতো নাই গতিকে মই আপোনাক এইটোৱে ক'ব খুজিছোঁ যে বৰ্তমান চৰকাৰখন এখন স্বেচ্ছাচাৰী চৰকাৰ বৰ্তমান চৰকাৰখন এখন সাম্প্ৰদায়িক চৰকাৰ বৰ্তমান চৰকাৰখন এখন আপোনাৰ কি ক'ব আপোনাৰ ফেচিবাদী চৰকাৰ গতিকে বৰ্তমান চৰকাৰখনক বৰ বেছি প্ৰশংসা কৰিবলৈ মই বৰ বেছি দিশ বিচাৰি নাপাওঁ কিন্তু দুটা সৰু সুৰা কাম মই ক'লোঁ আপোনাক সেই দুটাই গোটেই জীৱন পৰিৱৰ্তন কৰি দিব নোৱাৰে কিন্তু সেই দুটা কামক মই অলপ ছাপোৰ্ট কৰোঁ আনহাতে এই চৰকাৰখন আপোনালোকে লক্ষ্য কৰিছে নে নাজানো মই দুটা পজিটিভ দিশ কৈ আকৌ দুটামান নিগেটিভ দিশ মই কৈ যাব খুজিছোঁ আপোনালোকে লক্ষ্য কৰিছে নাই মই নাজানো কিন্তু এই চৰকাৰখনৰ পলিটিকেল প্ৰগ্ৰেম কি এই চৰকাৰখনৰ পলিটিকেল প্ৰগ্ৰেম হ'ল মুছলমানক উচ্ছেদ কৰা মুছলমানৰ ওপৰত সকলো কথাতে যত দুখ নন্দ ঘোষ বুলি যে কয় বাঙালী ভাষাতে এইটো আচলতে আছিলে যত দুখ নন্দ ঘোষ আমাৰ অসমীয়াটো হৈ গ'ল সেই ফ্ৰেজটো সকলোতে তাৰমানে সকলো দুখৰ কাৰণে জগৰীয়া অসমখনৰ অনুন্নয়নৰ কাৰণে সকলোবিলাকৰ কাৰণে দুখ জগৰীয়া আচলতে মুছলমান মানুহ সংখ্যালঘু মানুহবিলাক আৰু এই মুছলমানক শিক্ষা দিব পাৰিলে তাৰমানে গোটেইবিলাক ঠিক হৈ যাব আৰু এই যিটো কাৰবাৰৰ জৰিয়তে গোটেই ৰাজনীতিটো মানে চেঞ্জ কৰি দিব খুজিছে নেৰেটিভটো এইটো আটাইতকৈ ভয়ংকৰ কথা হৈছে গতিকে মই আউট এণ্ড আউট চৰকাৰখনক বিৰোধিতা কৰোঁ আৰু চৰকাৰখনৰ মই এই কাম কাজবিলাকক ঘৃণা কৰোঁ আৰু সমালোচনা কৰোঁ ধন্যবাদ অখিল গগৈ ডাঙৰীয়া আপুনি যথেষ্টখিনি সময় দিলে ব্যস্ততাৰ মাজতো আৰু যিখিনি কথা ক'লে খুব সুন্দৰ কথা আৰু সুন্দৰভাৱে আপোনাৰ লগত কথাখিনিও পাতিব পাৰিলোঁ ভাল লাগিলে যথেষ্টখিনি আৰু আপোনাক এই সময়খিনি দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ ধন্যবাদ প্ৰিয় দৰ্শক আজিৰ প্ৰশ্ন এই অনুষ্ঠানত মোৰ সৈতে আছিল অখিল গগৈ আৰু আমাৰ পৰৱৰ্তী অন্য খণ্ডত আমি পুনৰ এক গুৰুত্বপূৰ্ণ কিছু বিষয় লৈ আন ব্যক্তিৰ সৈতে আমি কথা পাতিম আৰু আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ নমস্কাৰ